নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল বিজ্ঞানীলৈ সকলোকে পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, কাৰণ আমাৰ এজন আলহী আহিছে আৰু দেখিছে কাষত কি লৈ আছে, মানে খাবলৈ খুব মন কৰিছে ন। তেতিয়াহ'লে ই ক'ব পৰা নাই যদিও ভাবিছে কি অকণমান খাওঁ আৰু মনটোৱে কৈ আছে খাবলৈ, সেইটো কাৰণে বেচেৰাটো কাষতে আছে। আজি ফালি পেলাই খুৱাম তাক দেই। এতিয়া আৰম্ভ কৰি দিওঁ ন। আৰু আপোনালোকে খাই যদি ক'ব, কমেণ্ট কৰিব। মই যোনে যোনে খাই মই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এয়া বৰ্তমান আমি এতিয়া আমাৰ মিলিক দাদা, মিলিক দাদা খাবানে? এইটো খাবানে? হে এই শুনক, বুলি কৈছে দেই। খাব আমাৰ মিলিক দাদাই খাব। খাবা? এইটো কি কয়? কি ফুল? এইটো কি বুলি কয়? কঁঠাল বুলি কয় ন, হয়নে? এয়া ওলাই গ'ল, এয়া ফুটা, এয়া মিলিক দাদা। প্লেট এখন আনি দিয়াচোন, মিলিকে খাব। খাইছে ধুনীয়াকৈ দেখুৱাই দে, দেখুৱাই দে। এয়া আমাৰ মিলিক দাদা খাইছে ধুনীয়াকৈ। আকৌ থৈ দিছে। নহ'ব দেই, মই বেলেগকৈ থ'ব লাগিব। তোমাৰ আঠা লাগিব দিয়কচোন, মিলিক দাদা আঠা লাগিব নহয় ন। হ'ব দেই, এই বেলেগ এখন আনচোন। এইটো ধুই আনে, এইটো ধুই আন। এইখিনি নিদিবি ৰ, মই দি আছো। গুটিটো উলিয়াই দিয়া। গুটিটো উলিয়াই দিয়া। দিগদাৰ কৰি আছে দেখিছেনে, খাবলৈ লাগে বেচেৰাটোক। ধুই থোৱা আছে আমাৰ মেলিকা খাই আছে। আমিও খাব লাগিব ন। বটাই দিব। ইফালে মই গুচাই আছো, ইফালে আকৌ দেখুৱাই দে। মই কঁঠাল ফুটাবিলাক উলিয়াই দিছো এনেধৰণে। আপুনি বাৰু খালেনে? কাৰণ এই গৰমৰ ফল গৰমতে খাব লাগে ন। এয়া হাড়ৰ কাৰণে ভাল। এয়া চব পেলাই দিব এতিয়া। মাজুলী তাক অকণ থচোন। এয়া ফুটাবিলাক উলিয়াই দিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব। এই ফলটো মানুহক আৰু খাব লাগে এই বস্তুটো। ইয়াৰ মই ডিলাটো এনেকৈ কৰি উলিয়াই দিলোঁ। এইটো ডিলা যদি শুকুৱাই পেলাই আপুনি সাঁচি ৰাখি আচাৰৰ দৰে আপোনালোকে খাব পাৰে। তেতিয়াহ'লে সেই সৌন্দৰ্যৰ ক্ষেত্ৰতো কঁঠালৰ গুটিৰ অৱদান আছে। আৰু ইয়াৰ উপৰিও কঁঠালটো জানেই আৰু, যিসকল ব্যক্তি হাড়ৰ দুৰ্বলতা আছে, সেইসকল ব্যক্তিয়ে যদি এনেকৈ 2-4 ফুটা যদি নিয়মীয়াভাৱে খায়েই বৰ্তমান সময়ত, তেতিয়া কোৱা কথা নহয়, বিশেষজ্ঞসকলে কোৱা কথা। বন্ধুসকল, আমাৰ ল'ৰালে চাওক এতিয়া কি কৰি আছে। সি চিনতীয়া চাওক, সি কেনেকৈ আমনি কৰি আছে। এই চাগে এই দেখিবলৈ পাইছে। কঁঠাল খাবলৈ, কঁঠালৰ দিন যে, আৰু সেইটো কাৰণে চব আহিছে আৰু ওলাই। দেখিছেনে আক্ৰমণ কৰিছে কঁঠালৰ। মোৰ মিলিক দাদা কটাই চটাই লৈ ৰখি আছে। আমাৰ ল'ৰাই খাই আছে। কোন কেনেকুৱা লাগিছে? ভাল লাগিছে। কঁঠাল খাই আছে। চৰিয়াটো সৰু, কমকে লৈছে। আধাখিনি কি বাজি লগাবা, বাজি লগাবা। কিমান খোৱা জানো, কিমান খোৱা নহয়। এইখিনি কঁঠাল খাব পাৰে, কিমান দিবা খোৱা? এইখিনি কিমান দিবা? 50 টকা। 200 টকা দিবা। 200 টকা কঁঠালটোৰ দামেই নহয়। নহ'লেও বাজি আৰু লগাবা। নালাগে পাই, 200 টকাটো এনেই বৰবাদ যাব নহ'লে।
কিয় হা এই খাই শেষ কৰি দিলে 200 টকা দিব লাগিব অঁ বাজি কাক কয় এয়া মোৰ ভাগত এয়া দেখিছে আৰু বতৰৰ ফল সঁচাকৈ খাব লাগে কাৰণ আমাৰ এই ফলসমূহত বহুতখিনি ভিটামিন পোৱা যায় কাৰণ এই কঁঠাল যদি আপুনি খায় এই সময়ত বৰ্তমান সময়ত তেতিয়াহ'লে নানান ধৰণৰ ৰোগৰ পৰা আপুনি বাচিব পাৰিব লগতে কিছুমানে কয় বোলে গৰমৰ ফল এই ফলটো হৈছে আমাক 12 মাহত 13টা ফল কিয় দিছে যে আমি প্ৰতিটো ছিজনত আমি সেই ফলবিলাক খালে আমাৰ শৰীৰত সেই যিখিনি আমাৰ প্ৰয়োজন থাকে সেই প্ৰয়োজনীয়তাৰ ক্ষমতা আমাক এই ফলৰ পৰা আমি পাব পাৰোঁ আৰু তৃতীয়তে আচলতে কঁঠালটো হৈছে গৰমত হোৱা বস্তুৱে কাৰণ এই ফলটো আম কঁঠাল এইবিলাক প্ৰত্যেক ছিজনৰ বস্তু কাৰণ 12 মাহত 13টা ফল আৰু 12 মাহত 13টা ফল যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ নিজৰ শৰীৰৰ কাৰণে খুব ভাল বন্ধুসকল কঁঠালক ইংৰাজীত জেকফ্ৰুইট বুলি কোৱা হয় আৰু অকল আপোনালোকে জানিবলৈ পাই আচৰিত হ'ব যে যিসকল কুকুৰীকণা চকুৰ ৰোগ আছে দৃষ্টিহীনতাত ভুগি আছে সেইসকলৰ বাবে কিন্তু এইটো কঁঠাল কিন্তু বিশেষ উপকাৰী ইয়াৰ উপৰিও ৰক্তহীনতা যিসকলে ভুগি আছে যিসকলৰ ৰক্তহীনতা ভুগি আছে সেইসকলেও যদি কঁঠাল খায় নিশ্চয় তেওঁলোকে ভাল ফল পাব যথেষ্ট শক্তিদায়ক বস্তু হয় ইয়াৰ উপৰি প্ৰটিনৰ ভঁৰাল বুলি কোৱা হৈছে এই কঁঠালক কোৱা হৈছে প্ৰটিনৰ ভঁৰাল তৃতীয়তে শক্তিৰ ভঁৰাল কঁঠাল এই কঁঠাল ফলটো শক্তিৰো ভঁৰাল চতুৰ্থতে এই কঁঠালত আপোনাৰ হাড়ৰ কাৰণে আপোনাৰ এই আমাৰ ছাগলী পোৱালিও খাই আছে কাৰণ এইটো এটা ভাল ফল কাৰণে তেওঁলোকেও বিচাৰে এইটো খাবৰ কাৰণে ইয়াৰ যিটো সুগন্ধিটো আচৰিত সুগন্ধি কাৰণ আঁতৰৰ পৰাই কেৰ্কেটুৱাই হওক বা চৰাই চিৰিকটিয়ে হওক বা গৰু ছাগলীয়ে হওক সকলোকে আকৰ্ষণ কৰে খুব এটা ভাল ফল আৰু উপকাৰিতা কথাটো আপোনালোকক জনালোৱে কাৰণ ইয়াৰ হাড়ৰ কাৰণে বহুত ভাল ইয়াৰ উপৰি যদি স্কিনৰ কাৰণে আপোনাৰ স্কিনৰ কিবা ৰোগ আছে তেতিয়াহ'লে আপুনি কঁঠাল খাব পাৰে তৃতীয়তে আপোনাৰ শক্তিৰ ভঁৰাল বুলি কৈছে আপোনাৰ শৰীৰত যিটো শক্তিৰ প্ৰয়োজন হয় সেই শক্তিখিনি কঁঠালৰ পৰা আপুনি পাব পাৰে আৰু চতুৰ্থতে আমাৰ এই 12 মাহত 13টা ফলৰ প্ৰথম শক্তিকাৰী ফল হিচাপে আমি কঁঠালক পাব পাৰোঁ আৰু এইটো এটা ভাল ফল আৰু যোনে আপোনালোকে যদি খোৱা নাই তেতিয়াহ'লে খাই চাব আৰু যথেষ্ট উপশম পাব আৰু ইয়াৰ এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰোঁ যিসকল চুগাৰ পেচেণ্ট বা চুগাৰ যিসকলৰ আছে সেইসকলে 2-4 ফুটা খাব পাৰে কোনো অসুবিধা নহয় সেইটোৰ ক্ষেত্ৰতো কঁঠাল যথেষ্ট উপকাৰিতা বুলি কোৱা হৈছে ইয়াৰ উপৰি থাইৰয়ডৰ সমস্যাৰ ক্ষেত্ৰতো আপোনালোকে কঁঠাল খাব পাৰে আৰু দৃষ্টিশক্তি এটা ডাঙৰ কথা যে দৃষ্টিশক্তিৰো আপোনাৰ এই কঁঠালৰ পৰা আপুনি পাব পাৰে যদি আপোনাৰ দৃষ্টিশক্তি অকণ দুৰ্বল আছে তেতিয়াহ'লে আপুনি কঁঠাল খাব পাৰে এনেকুৱা 2-4 ফুটা কঁঠাল যদি আপুনি খায় এই ছিজনৰ ফলটো যদি আপুনি খায় তেতিয়া দৃষ্টিশক্তিৰ ক্ষেত্ৰতো আপুনি বহুতখিনি হেৰি পাব মই আপোনালোকক ইমানখিনিয়ে ক'লোঁ কাৰণ আজি ভিডিঅ'টো আমি কঁঠালৰ ওপৰত অকণ আলোচনা কৰিলোঁ যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ আৰু মোৰ চৰাইটো কিমান সৰু আপোনালোকে কমেণ্ট কৰি জনাব দেই আৰু এইফালে দেখা পাইছে আমাৰ মিছেছে একদম পুৰা একচৰীয়া লৈ পেলাই খাই শেষ কৰি মই কৈ আছোঁ যে কিহৰ কাৰণে ভাল হাড়ৰ কাৰণে ভিটামিন এণ্টি অক্সিজেন পোৱা যায় বুলি কৈছোঁ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি বুলি কোৱাৰ লগে লগে তাই মানে খাবলৈ আৰু স্কিনৰ কথা কৈ দিলোঁ যে এইটো মানে খাই দিলে কিমান এটা ধুনীয়া ফল আৰু খাই কেনেকুৱা লাগে কোৱা মজা ভাল লাগিলে আৰু প্ৰটিনৰ ভঁৰাল বুলি কৈছোঁ কাৰণ ইয়াত প্ৰটিন পোৱা যায় আৰু শক্তিৰ ভঁৰাল যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট আছে আৰু সেইটো কাৰণে শক্তিৰ ভঁৰাল বুলি ক'লোঁ আপোনাৰ কৰ্কট ৰোগীসকলৰ বাবে ৰোগ প্ৰতিৰোধী ক্ষমতাও ইয়াত আছে আৰু চতুৰ্থতে আপোনাৰ ৰক্তচাপৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঁঠাল বহুত উপকাৰী হজম শক্তিৰ ক্ষেত্ৰতো উপকাৰী মানে এইখিনি কোৱাৰ লগে লগে তাই ৰখিবই নোৱাৰিলে ইয়াৰ পিছত থাইৰয়ডৰ সমস্যাৰ ক্ষেত্ৰতো ক'লোঁ যে থাইৰয়ডৰ হেৰি হয় স্বাস্থ্যটো চাওকচোন সেইটো কাৰণে ক'লোঁ আৰু দৃষ্টিশক্তিৰ কথাটো জানে আপোনালোকে কঁঠালৰ দৃষ্টিশক্তি যদি দুৰ্বল আছে তেতিয়াহ'লে দৃষ্টিশক্তি পাব চতুৰ্থতে হাড়ৰ শক্তি তাইৰ অকণমান দুৰ্বলতা আছিলে হাড়ৰ এতিয়া সেইটো কাৰণে তাই মানে ভাবিলে কি নাই খোৱাই ভাল খুৱাই ভাল অকল ইমানেই আছিলে কোৱা কথা নহয় বিশেষজ্ঞসকলে কোৱা কথা আৰু আপোনালোকে খাওক বছৰৰ ফল সঁচাই ফল মোক 200 টকা দিবা নে নিদিয়া 200 টকা দিব এতিয়া 200 টকা নহয় কমেণ্ট কৰি ক'ব এই চাওক ইমানখিনি কৈছে এইখিনি মই খোৱা নাই মই আৰম্ভ কৰিম এতিয়া
আৰু আপোনালোকক দেখুৱাম এইফালে চাওক কিমানখিনি নষ্ট কৰিলে এতিয়া কিমান দিম আপোনালোকে ক'ব 200 টকা দিব লাগিব মই 50 টকা এটা পাব আৰু শেষ কৰিব নোৱাৰিলে আৰু টাইমো দিছিলোঁ মই 5 মিনিটত 15 মিনিটমান লগাই দিলে খাওঁতে হা পাৰেই নহয় যে কেনেকৈ ডিঙিটো পাৰেই নহয় যে অঁ লাগি লাগি ধৰে হা আৰু আমাৰ এই ছাগলীকেইটাও মানে পলাল আৰু কালাৰ এইটো হৈ গ'ল সকলোৱে খালে আমাৰ পৰিয়ালৰ যিমানখিনি আছে সকলোৱে খালে আৰু আমাৰ মিলিকক দেখুৱাইছিলোঁ আপোনালোকে গম পালে সিও খাই বৈ গ'ল এতিয়া লাষ্টত মই খাম হা আৰু আপোনালোকক জনাম কেনেকুৱা লাগিছে ফলটো এয়া ভাল লাগিছে দেই যিসকলে খোৱা নাই সেইসকলে লছ কৰিব আৰু এটা কথা কওঁ আপুনি বাৰু এই কঁঠালৰ গুটি দাইলত দি খাইছেনে ৰ'বচোন তোমাৰ পৰা ফুটাই খাই ভাল লাগে যে এই কঁঠালৰ গুটি দাইলত দি খাইছেনে যদি নাই খোৱা তেতিয়াহ'লে খাব পুৰি খাইছেনে যদি নাই খোৱা তেতিয়াহ'লে খাব আৰু ইয়াৰ যিটো আঠা এই মানে গুচাই দিয়াৰ লগে লগে এটা বগা বগা আঠা এইটো যদি আপোনালোকে যিসকল মহিলাসকলে ছালৰ অকণ উজ্জ্বলতা বৃদ্ধি কৰিম বুলি ভাবে তেতিয়াহ'লে মৌ আৰু গাখীৰৰ লগত মিশ্ৰণ কৰি পেলাই আপোনালোকে যদি এপ্লাই কৰে তেতিয়া খুব 3-4 বাৰমান কৰাৰ পিছত আপোনালোকে গম পাব যদি গালৰ পৰা যদি আঠাটো যদি নোযোৱা হয় তেতিয়া কি কৰিব আপোনাৰ যদি মান্দৰী হৈ যায় তেতিয়া কি কৰিব মই কোৱা কথা নহয় বিশেষজ্ঞসকলে কোৱা কথা ছাগলীও খায় মানুহো খায় কঁঠাল মই সকলোকে ক'ব বিচাৰোঁ যে খাওক বছৰৰ ফল আৰু খাব লাগে খুব ভাল লাগিছে আৰু চাওক কৰি দিলোঁ এই দেখিছেনে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মৰম চেনেহ দিলে নিশ্চয় আমি আগবাঢ়িব পাৰিম সেই আশা কৰিলোঁ আৰু এতিয়া আমি ধুম তই খালি নে হা খালি মোৰ খালে আৰু শেষ বন্ধুসকল বৰ্তমান এতিয়া আমি গুটিকেইটা ধুনীয়াকৈ ধুই পখালি থ'ব লাগিব আৰু ইমানে আছিলে বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰি পেলাই জনাব এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ মই ধুবলৈ নিওঁ বাই বাই